এভৰিৱান গুড আফটাৰনুন কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই দীপশিখা আপোনালোক সকলোকে দীপশিখা চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে পাব ভিডিঅ'টো চাই ঠিক আছে তেতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক আৰু আজি মই হাজি কাচি ওলাই লৈছোঁ কলৈ যাওঁ কি কৰোঁ সেইটো নকওঁ বাৰু আৰু আজি মই পিন্ধা কাপোৰযোৰ মই নিজে বনাই লৈছোঁ মানে মই ডিজাইনটো মই নিজে কৰিছোঁ টেইলাৰিং কৰিছে শাহু মায়ে আৰু মামীয়ে মেখেলাখন চিলাইছে মামীও চাদৰখন মায়ে কি জমনি কাপোৰযোৰ বনাইছে মাক কৈছিলোঁ কি সৰস্বতী পূজাৰ বাবে এযোৰ কাপোৰ ৰেডি কৰিব আৰু মই মোৰ ভিউৱাৰ্ছসকলক কম পইচাতনো কেনেকৈ এযোৰ কাপোৰ মানে পটাপট ৰেডি কৰিব পাৰিম ঘৰতে তাৰ বাবে এটা ভিডিঅ' বনাম আপুনি মোক কাপোৰযোৰ বনাই দিব মায়ে মানে কি হয় মা গাটো বেয়া হয় বুলি জানে আপোনালোকে পটাপট বনাই দিলে চাদৰখন কিন্তু মেখেলাখন বনাবলৈ ৰিস্ক নললে মেখেলাখন মামীয়ে বনালে ঠিক আছে এতিয়া মই আপোনালোকক দেখাও হক কাপোৰযোৰ কেনেকৈ বনালো কি কৰিলো ঠিক আছে একদম কম পইচাত এটো কাঞ্জীবন কাপোৰ হয় এটো মিটাৰ লৈছে 200 মানে মেখেলাখনতে ব্লাউজ পিসটো নাইছিল মই মেখেলাখনতে চাদৰখনতে লৈছে 200 আৰু এই চুৰ্ণি দুখন লৈছে 400 600ত এযোৰ কাপোৰ আৰু চিলনিটো ঘৰতে কৰিছো কাৰণ বহুত মানুহে চিলাব জানে ন টেইলাৰিং বহুত মানুহে জানে ঠিক আছে আহক চাও এযোৰ দেখিলে 600ত এযোৰ ধুনিয়া কাপোৰ আৰু কেনেকা লাগিছে জনাব মই অলপ পিন্ধা মানে স্ট্ৰেচ ধুনিয়াকে প্ৰেসেস কৰি পিন্ধা ধুনিয়া হ'ব মই অকনমান লৰালৈকে মানে ভিডিওটো মানে চদৰিকলে বেছি দিন নাই খুব 2 দিন লাগিব আপোনালোকৰ কাপোৰযোৰ বনাওতে 2 দিনত মানে হেকাৰণে চদৰিকলে বেছি দিন নাই হেকাৰণে মই পটাপট বনালো আৰু বনাই কৰি দেখাইছো ইস্ত্ৰি কৰা নাই ইস্ত্ৰি কৰিলে ধুনিয়া হৈ যাব আৰু আপোনালোকে আৰু ইয়াত যদি আপোনালোকে স্ক্ৰিন পেইন্টিং কৰো বুলি ভাবে কৰি ল'ব পাৰে যদি আপোনালোকৰ স্ক্ৰিন পেইন্টিংৰ সজুলিখিনি আছে আৰু মই এটা সিম্পল কে ৰাখিছো কেতিয়াবা সিম্পল কে ভাল লাগে আৰু চাদৰখনে দহি কৰা নাই দহি কৰি দিম ধুনিয়াকৈ আৰু কেনেকুৱা লাগিছে জনাব ব্লাউজটো চিলোৱা নাই এটা ফেন্সি হোৱাইট কালাৰ ব্লাউজ চিলাইটো আছে হেতু পিন্ধা নাই আজি মই এনেকে নৰমালিকে পিন্ধিছো আৰু কেনেকুৱা লাগিছে জনাব আৰু এবাৰ সৰস্বতী পূজা পিন্ধিব মই দুটা ব্ল্যাক কালাৰ ড্ৰেছ লৈছিলো এটো হৈছে এজু এটা ব্ল্যাক কালাৰ লৈছো কাপোৰযোৰ আৰু গোল্ডেন কালাৰ ফুল আছে ব্লাউজটো গোল্ডেন কালাৰ চিলাবলৈ দি থৈছো কেতিয়া আহি পাই নাজানো সৰস্বতী পূজা আহিব আৰু খুব কম সময়ত কম টকাতে কম খৰচত হ'ব সদায় এনেকুৱা পিন্ধি থকা হয় এবাৰ নিজে হাতেৰে বনাই যে পিন্ধি চাওকচোন আপোনালোকে আৰু চাদৰখন হৈছে এইটো আপোনালোকে চাদৰখনৰ বেলেগ কালাৰ গোল্ডেন কাপোৰ গোল্ডেন কালাৰ লগাব পাৰে মই গোল্ডেনৰ ঠাইত এইটো কালাৰ এছ কালাৰ লৈছো আৰু এনেকৈ ধুনীয়াকৈ লৈছো আৰু কেনেকুৱা লাগিছে জনাব আৰু গাইজ কাপোৰ মায়ে বনাইছিলে হৈছিলে এযোৰ বনাওঁতে খৰচ হৈছিলে 600 আৰু এই বাকী বনাওঁতে খৰচ হৈছিলে 1000 আপোনালোকে দুযোৰ কাপোৰ মই 1200 টকা 1600 টকাত দুইযোৰ কাপোৰ মই ধুনীয়াকৈ ৰেডি কৰিছিলোঁ চিলাই কৰি কুটিছোঁ আৰু কম দামত যদি এযোৰ ধুনীয়া কাপোৰ যদি আপোনালোকে পিন্ধিব বিচাৰে পিন্ধিব পাৰে তেন্তে বনাই লোৱাত কি আপত্তি ন যদি আপোনালোকে এনেকৈ পিছতো বনাওঁ বুলি ভাবে তেন্তে মোক অৰ্ডাৰ কৰিব পাৰে মই আপোনালোকক বনাই দিব পাৰিম সহজতেই হয় বনাবলৈ অকণমান খালি টাইম লাগিব কিন্তু কামটো কৰিবলৈ সহজ হয় গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সৰস্বতী পূজা আহি আছে যিহেতু এদিন বা দুদিন যদি আপোনালোকে দিওঁ বুলি ভাবে ঘৰৰ সকলোবিলাক কাম কৰি তেন্তে ধুনীয়াকৈ এযোৰ কাপোৰ আপোনালোকে ৰেডি হ'ব পাৰিব আৰু দহিটো আজিকালি সকলোৱে বাতিব জানেই আৰু এইফালে আমাৰ কচুগুটিটো দেখিছে সেইটো মানে পূৰা উৎপাত লগা হৈছে আৰু ভিডিঅ' বনাবলৈও মোৰ আজিকালি অকণমান ইয়াৰ পৰা হাঁহিহে উঠে মোক জমাই থাকে এইফালে মেখেলাখন নিচিনা গল্ডেন কালাৰ ফুল আছে ব্লেকত গল্ডেন কালাৰ আজিকালি মুগা ৰঙৰ ব্লাউজ চবৰে থাকে আপোনালোকে গল্ডেন কালাৰ নিচিনা মুগা ৰঙৰ ব্লাউজৰ লগতো যদি জনাবচোন